নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 4 অসমীয়া লেচন নম্বৰ 11 ব্ৰহ্মপুত্ৰ। অসমৰ প্ৰধান নদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ। এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? পুৰণি আখ্যান মতে ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ। ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে এই নদীক নদ বুলিও কোৱা হয়। ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ওলাইছে? ব্ৰহ্মপুত্ৰ নদীখন হিমালয় পৰ্বতৰ মানাস সৰোবৰৰ পৰা ওলাইছে। অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন কি নামেৰে জানো? অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন লুইত নামেৰে জানো। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম মাজুলী। ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে কি পোৱা যায়? মাছ, কাছ, শিহু আদি পোৱা যায়। ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া ওফন্দি উঠে? বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ওফন্দি উঠে। ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰৰ নাম লিখা। সোৱণশিৰি, কপিলী, দিচাং, ধনশিৰি, ভৰলী, মানাস আদি। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম লিখা। গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা। শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু। শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। ধাৰাসাৰ। ধাৰাসাৰ ছেদ বেদ নথকা। পৰিবহণ, চলাচল কৰা। নদীমাতৃক। নৈৰ পানীৰ ধাৰা উৰ্বৰা বা খাৰুৱা হোৱা। সভ্যতা, উপত্যকা। সংস্কৃতি, বিশেষ জনগোষ্ঠীৰ বিশ্বাস, ৰীতি-নীতি, উৎসৱ অনুষ্ঠান, শিল্প কলা আদিৰ বৈদিক উৎকৰ্ষণ সাধনৰ সামগ্ৰিক ৰূপেই সংস্কৃতি। ইয়াত বহুকেইটা দিয়া আছে, তোমালোকৰ যিটো মন এইটো তোমালোকে লিখিব পাৰিবা। বহুতৰ ভিতৰত বিশেষ এজন বা এটা। ওফন্দি, উপসি বা ফুলি। ইয়াত যুক্তাক্ষৰবোৰ দিয়া আছে, তোমালোকে এইবিলাক চাই ল'বা। যুক্তাক্ষৰবোৰেৰে একোটাকৈ শব্দ গঠন কৰা। সণ্ডালন, পুষ্প, দুষ্প্ৰাপ্য, নিষ্ক্ৰান্ত, মন্ত্ৰ, মহাত্মা। যুক্তাক্ষৰ ভাঙি লিখা। এইটো মই লিখি দিছোঁ, তোমালোকে চাই ল'বা। দফাটো পৰা আৰু তাত থকা নাম বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা। ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বতৰ মানাস সৰোবৰৰ পৰা ওলাইছে। ই বিভিন্ন ঠাইৰ মাজেৰে বৈ আহোঁতে বিভিন্ন নাম লৈছে। অসমত ইয়াক লুইত নামেৰেও জনা যায়। ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বত মানাস অসম সৰোবৰ লুইত। নাৱৰীয়া, আৰক্ষী, ডুবাৰু, অগ্নিনিৰ্বাপক বাহিনী, ডাক্তৰ এইসকল তলত উল্লেখ কৰা কি কামৰ লগত জড়িত লিখা। ক. কোনোবা পানীত ডুবিলে উদ্ধাৰ কৰে ডুবাৰুৱে। জুই লাগিলে নুমুৱাত সহায় কৰে অগ্নিনিৰ্বাপক বাহিনী। নদী ইপাৰ সিপাৰ কৰোৱাই নাৱৰীয়া। আইন শৃংখলা ৰক্ষা কৰে আৰক্ষীয়ে। ৰোগীক চিকিৎসা কৰে চিকিৎসকে।